हेलो स्टूडेंट এই ভিডিওত আমি ক্লাস 12 পলিটিক্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু আমি তোমালোকক এডুকেশ্যনৰ কাৰণে ভিডিও দিছিলো তাত আমি যেনেকুৱা ধৰণে কৈছিলো তেনেকুৱা কোৱেশ্চনে তোমালোকৰ পৰীক্ষাত আহিছে বহুতে আমাক জনাইছে যে তেওঁলোকে আমাৰ ভিডিওৰ পৰা বহুত উপকৃত হৈছে বুলি আমি বস্তুখিনি তোমালোকৰ এনালাইসিস কৰাৰ পিছত যিবোৰ ইম্পৰ্টেন্ট হয় সেইবোৰ তোমালোকক দিও আৰু পলিটিক্যাল সায়েন্সতো আহিব বুলি আমি আশা ৰাখিছো তোমালোকে আমাৰ ভিডিওবোৰ ভালকৈ ফলো কৰিবা তেনেহলে তোমালোকে পলিটিক্যাল সায়েন্সত এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু যদি ইয়াৰ পিডিএফটো লাগে তেনেহলে কত দিম এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু কিছুমান ইম্পৰ্টেন্ট কথা ভিডিওটোত কম তোমালোকে ভিডিওটো চাই যাবা তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো তো প্ৰথম যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল when was the United Nation Organization UNO established মই ইসামিস মিডিয়াম মাতি যাম ইংলিশ মিডিয়াম বৰ চাই লবা তো ইয়াতে কৈছে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠিত হৈছিল এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল হয় অথবা নহয় এইটো তোমালোকক লিখিব কৈছে ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল সমসাময়িক বিশ্ব ৰাজনীতিত 9 বা 11 বুলি কোনটো ঘটনাক বুজোৱা হয় এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত যেটো ইম্পৰ্টেন্ট কোৱেশ্চন তো ইয়াতে তোমালোকক দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল তাৰ পিছত আৰু এটা কোৱেশ্চন লগাই দিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল এইবোৰ তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে তো ইয়াতে দিছে বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত নেক্সট কোৱেশ্চনটো হল সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল বিশদভাৱে আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে তো এই দুটা কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ ভালকৈ চাই যাবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে আসিয়ানৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত তলত দিয়া আছে সোভিয়েট ইউনিয়ন ভাঙনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এইটোও তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে এইবোৰ 2 মাৰ্কৰ কোৱেশ্চন হয় তো কৈছে সোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ দুটা কাৰণ লিখা ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত তলত এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে ইয়াৰ উত্তৰবোৰ দিয়া নাই কাৰণ হয়তো আমি দিয়া উত্তৰবোৰৰ লগত তোমালোকৰ উত্তৰ নিমিলিব পাৰে সেই কাৰণে উত্তৰবোৰ তোমালোকক দিয়া নাই ঠিক আছে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা ইয়াৰ পিডিএফটো তোমালোকে পাই যাবা তাৰ পিছত নেক্সট কোৱেশ্চনটো হল পৰিবেশ প্ৰদূষণৰ কাৰণসমূহ আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ লংকত আহিব পাৰে হয়তো 4 মাৰ্কৰ কাৰণে নহলে 6 মাৰ্কৰ কাৰণে ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াত তোমালোকক দিয়া আছে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে তোমালোকে এইটো কোৱেশ্চন ভালকৈ চাবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকৰ দুটা কোৱেশ্চন আছে তো এইবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় যে কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল ঠিক আছে তাৰ পিছত তলত চোৱা তোমালোকক কি দিয়া আছে তো এইটো তোমালোকক সম্পূৰ্ণ ৰূপটো লিখিব কৈছে ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দুটা কোৱেশ্চন দিয়া আছে প্ৰথমটো দিয়া আছে নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে তাৰ পিছত তলত আৰু এটা কোৱেশ্চন দিয়া আছে সোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা এই তলত যেটো কোৱেশ্চন আছে এইটো তোমালোকৰ 4 বা 6 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে আৰু অপৰ কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে তো এইবোৰ কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে এইটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল
তো এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰপিছত তলত এটা কোৱেশ্চন দিয়া আছে চোৱা বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে এইবোৰ কোৱেশ্চন তোমালোকে ভালকৈ পৰীক্ষাৰ আগত এবাৰ চাই যাবা তাৰপিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা এই কোৱেশ্চনটো তোমালোকৰ প্ৰায় ৰিপিট হৈ থাকে তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰপিছত তলত এটা কোৱেশ্চন দিয়া আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তো এই দুটা কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা তাৰপিছৰ কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ পৰিণতিসমূহ আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ লংকত আহিব পাৰে 6 মাৰ্কৰ কাৰণে ঠিক আছে এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা তাৰপিছৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল তিনিটা কাৰণ আলোচনা কৰা ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ লংকত আহিব পাৰে তাৰপিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল চোৱা এই কোৱেশ্চনটো আকৌ এবাৰ আহিছিল তো ইয়াতে কি দিয়া আছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে কেতিয়াবা এই কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা ঠিক আছে তাৰপিছৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ লংকত আহিব পাৰে 6 মাৰ্কৰ কাৰণে ঠিক আছে যে ডিসকাস ইন্ডিয়ান রিলেশনশিপ উইথ চাইনা তো এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰপিছত তলত চোৱা কি দিয়া আছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা তাৰপিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইয়াতে দিছে বিশ্ব ৰাজনীতিত 9 বা 11 কি সূচায় চমুকৈ আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ প্ৰথমতে 1 মাৰ্কৰ কাৰণে আহিছিল ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিছিল কিন্তু এতিয়া তোমালোকক চমুকৈ লিখিবি এইটো তোমালোকক 4 মাৰ্কৰ কাৰণে আহিছে ঠিক আছে তাৰপিছত তলত যেটো কোৱেশ্চন আছে এইটো চোৱা বিশ্ব বেংকৰ কাৰ্যবলী এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল মই অলপ আগতে তোমালোকক দেখুৱাই দিলো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল কিন্তু এইবাৰ কিহত আহিছে লং কোৱেশ্চন হিচাপে আহিছে ঠিক আছে তো কোৱেশ্চনবোৰ তোমালোকৰ শৰ্ট কোৱেশ্চনবোৰ কেতিয়াবা লং কোৱেশ্চন বনাই দিব পাৰে ঠিক আছে তো তোমালোকে এইটো ভালকৈ পঢ়িবা এই দুটা কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় যে বিশ্ব বেংকৰ কাৰ্যবলীসমূহ আলোচনা কৰা আৰু বিশ্ব ৰাজনীতিত 9 বা 11 কি সূচায় চমুকৈ আলোচনা কৰা ঠিক আছে তো এই দুটা কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে যে এছিয়ানৰ মূল স্তম্ভ কেইটা কি কি বিশদভাৱে আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি এই কিটা কোৱেশ্চনে তোমালোকৰ ডিসকাশন কৰিলো তোমালোকে এই কিটা কোৱেশ্চন পৰীক্ষাৰ আগত এবাৰ চাই যাবা এইবাৰ আমি বহুত এনালাইসিস কৰাৰ পিছত তোমালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ইয়াতে আমি তোমালোকৰ PYQ প্ৰি ফাইনেল পেপাৰ গোটেইখিনি প্ৰশ্ন ৰাখিছো তোমালোকে এইবোৰ কোৱেশ্চন ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যদি আজি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু যদি চেনেলটো নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'ৰ প্ৰথমত যেটো মই কলো যে ইয়াৰ PDF টো কত পাবা যদি তোমালোকক ইয়াৰ PDF টো লাগে তেনেহলে তোমালোকে মোক WhatsAppত কবা যে পলিটিক্যাল সায়েন্স PDF কি লিখিবা যে পলিটিক্যাল সায়েন্স PDF লিখিবা তোমালোকে লিখিবা পলিটিক্যাল সায়েন্স PDF 2026 ঠিক আছে তোমালোকে যদি মোক এইটো লিখি দিয়া যে পলিটিক্যাল সায়েন্স PDF 2026 তেনেহলে মই তোমালোকক PDF টো দি দিম মোৰ WhatsApp নম্বৰটো হ'ল 6001745135 ঠিক আছে আৰু এটা কথা তোমালোকক ইয়াতে কৈছো যদিও কেতিয়াবা মোৰ ৰিপ্লাই দিতে অলপ দেৰি হ'ব পাৰে তাৰ কাৰণে তোমালোকে কি কৰিবা আমাৰ এটা WhatsApp চেনেল আছে ঠিক আছে ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে কি কৰিবা আমাৰ WhatsApp চেনেলটো তোমালোকে ফলো কৰি ৰাখিবা তাতো মই তোমালোকক দিব পাৰো ঠিক আছে
তো তোমালোকে এই দুটা কাম কৰা প্ৰথমতে তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ চেনেলটো তোমালোকে ফলো কৰি ৰাখা 2 নম্বৰ তোমালোকে মোক হোৱাটছএপত মেছেজ দিয়া যে পলিটিক্যাল সায়েন্স PDF 2026 মই তোমালোকক PDFটো দি দিম ঠিক আছে আৰু যদি কোনোবাই আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'ব বিচাৰা তেনেহলে ডেসক্ৰিপচনৰ লিংক দি দিম তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে বা কোনবোৰ টপিক তোমালোকৰ ডাউট তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আশা কৰিছো আজি ভিডিওটো ভাল পালা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো